ABSU নিজেই UPPL তাতে বহি পেলাই আমাক ইউনাইটেড হ'ব লাগে বুলি ক'লে হ'ব লাগে। ABSU কাম কৰি থাকক না, এইবিলাক ৰাজনীতিৰ কথা কি কয়। এই স্থানৰ পৰা যদি ABSU কোনোবা লিডাৰে যদি কৈছে এইটো কিন্তু মহাপাপ হ'ব। এই স্থানৰ পৰা আজি অনুষ্ঠান হয়, আজি আমাৰ বড়োলেণ্ড কাউন্সিলৰ লাষ্ট বাজেট সেশ্যন দুদিনীয়া যোৱাকালি আৰু আজি ডিছকাশ্যন আছিল, ভালে হৈ গ'ল। আৰু আজি আমি আমাৰ BTCত চিফ ৰিলিফ ফাণ্ড এটা আমি লঞ্চ কৰিছোঁ। সকলোৱে দিব পাৰিব, 500 হওক, 100 হওক, 200 হওক। আমি ৰিলিফ যিহেতু ৰিলিফ ডিপাৰ্টমেণ্টটো আমাৰ BTCত ট্ৰেন্সফাৰ হোৱা নাই, আমি যাতে এডুকেশ্যন ছাইডত হওক বা বেমাৰত হওক বা যিকোনো ছাইডত গৰীব দুখীয়াসকলক আমি যাতে সহায় কৰিব পাৰে বা ক'তবা ইমাৰ্জেঞ্চি কাম কৰিব পাৰে, তাৰ কাৰণে আমি ৰিলিফ একাউণ্ট আজি অ'পেনিং কৰিছোঁ। তাৰ কাৰণে মই BTC সকলো ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যিমান পাৰে 100 হওক, 200 হওক, চবেই যাতে এই ৰিলিফ ফাণ্ডত অনুদান দিয়ে। তেতিয়াহ'লে আমি BTC বাকী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ মানে সহায় কৰিব পাৰিম আৰু কি ৰিলিফ ফাণ্ডৰ থ্ৰুদি। তো এইটো থাকিল। আৰু ইয়াৰ পিছত আমাৰ বাজেটত খুব ভাল ডিছকাশ্যন হৈছে আৰু এডুকেশ্যন, হেল্থ আৰু এগ্ৰিকালচাৰ আৰু টুৰিজিম এই 4টা ডিপাৰ্টমেণ্টৰ যিটো এলোকেশ্যন অলপ কম হৈছে, কিন্তু SD বাজেটত আমি মেকআপ কৰি দিওঁ, এইটো হ'ল। আৰু এতিয়া এই আজি 30 জুলাই জহলাও চেমলা বসুমতাৰী ডাঙৰীয়াৰ যিটো মৃত্যু দিৱস, এইটো আমি চবে ইয়াত ABSUৰ লগতে বড়ো সাহিত্য সভা বা আমাৰ দলত যিমান কৰ্মীসকল আছে সকলোৱে আহিছে, সকলোৱে সন্মান জনাবৰ কাৰণে আহিছে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ যে আমি যে পাহৰি যাব নোৱাৰে কেতিয়াও। চেমলা বসুমতাৰী হ'ল আগৰ আমাৰ ABSUৰ প্ৰেচিডেণ্ট আছিলে, আৰু ইহঁতৰ যিটো আদৰ্শ, ইহঁতৰ যিটো নীতি, সেইটো আমি কেতিয়াও পাহৰি যাব নোৱাৰে। ইহঁতৰ আদৰ্শ, ইহঁতৰ নীতি মতে কাম কৰাৰ কাৰণে আজি আমি BTC পাবলৈ সক্ষম হৈছে। আৰু ইহঁতে যিটো আদৰ্শ লৈ পেলাই আমাক দেখাই গ'ল, সেইটো আমি কেতিয়াও পাহৰি যাব নোৱাৰে। সেইটো আদৰ্শ নীতিৰে আমি আজি কাম কৰি আছোঁ আৰু কাম কৰি যাম। মুঠতে ইহঁতে যিটো উদ্দেশ্য লৈ পেলাই বড়োলেণ্ড মুভমেণ্টত আগভাগ লৈছিল বা লিডাৰশ্বিপ লৈছিল, সেইটো নিশ্চয় এটা সময়ত আমি সফল কৰিব পাৰিম। আহ্বান জনাই আছে সময়ে সময়ে ৰাজনৈতিকভাৱে একত্ৰীকৰণ হোৱাৰ কথা কৈছে। এতিয়া ABSU কাম কৰি থাকক না, এইবিলাক ৰাজনীতিৰ কথা কি কয়। ABSU হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন, বড়ো সমাজক কেনেকৈ ওপৰত লৈ যাব লাগে, এডুকেশ্যন হওক বা সাহিত্য হওক বা এইবিলাক কথাটো ৰাজনীতিৰ কথা কিয় লাগি থাকে, কি দৰকাৰ আছে। ABSU নিজেই UPPL তাতে বহি পেলাই আমাক ইউনাইটেড হ'ব লাগে বুলি ক'লে হ'ব লাগে। এই স্থানৰ পৰা যদি ABSU কোনোবা লিডাৰে যদি কৈছে এইটো কিন্তু মহাপাপ হ'ব। এই স্থানৰ পৰা যদি কোনোবা ABSU লিডাৰে সেইটো কথা কৈছে, এইটো কিন্তু মহাপাপ হ'ব। চেমলাদা এনেকুৱা মানুহ নাছিল, সিহঁতে জানে চেমলাদা কোন, আমিহে জানো। এই স্থানৰ পৰা কৈছে যদি এইটো মহাপাপ হ'ব। আমি একেলগে হ'ব লাগে। এই ABSU আজিৰ দিনত যিবিলাক লিডাৰশ্বিপ লৈ আছে, ইহঁতে ডাইৰেক্ট পলিটিকেলাইজ। 5 বছৰ ইহঁতে চৰকাৰ চলাইছিল ABSU অফিচৰ পৰা, আৰু আমাক কয় ইউনাইটেড হ'ব লাগে। এই স্থানৰ পৰা যদি কৈছে এইটো মহাপাপ হ'ব। বেলেগ ছাইডৰ পৰা ক'লে বেলেগ কথা আছে, কিন্তু চেমলা বসুমতাৰী পৰিয়ালৰ পৰা নাই, চেমলা বসুমতাৰী ডাঙৰীয়াৰ যিটো পৰিয়াল, ৱাইফটো চাকৰি কৰি আছে আমি জানো, আৰু তাৰ ছোৱালী এজনীও চাকৰি কৰি আছে। ৰিহাবিলিটেশ্যন বুলি ক'লে মই ভাবোঁ যিহেতু পৰিয়ালৰ পৰা মোক এনেকুৱা দিব লাগে, এনেকুৱা হ'ব লাগে, এপ্ৰচ নাই আৰু দৰকাৰ নাই। ইহঁতে বুজা মানুহ, মুঠতে ৰাইজে শান্তি থাকিলেই হ'ল। চেমলাদা বসুমতাৰী ডাঙৰীয়াৰ যিটো এই মেমৰি কিবাটো সদায় থাকিলে হ'ল, সেইটোৱে যথেষ্ট।
যে এপইণ্টমেণ্ট লেটাৰ এটা দিলে আজি এপইণ্টমেণ্ট লেটাৰ দিছে সেই পাৰ্কটো চাবৰ কাৰণে এই পাৰ্কটো চাবৰ কাৰণে চোৱা চিতা কৰিবৰ কাৰণে কোনো মানুহ নাছিল সেইকাৰণে সেইটো খুব লেতেৰা হৈ আছিল এতিয়া এজন আমি এপইণ্টমেণ্ট দিছে যদি প্ৰয়োজন হয় ভৱিষ্যত আৰু একজন দিব উজনিত বানপানী যথেষ্ট ভয়াৱহ বানপানী বহুত ভয়াৱহ আমি বুজি পাওঁ কিন্তু আমি BTC পৰা যিমান পাৰে আমি কৈছোঁ সেইদিনাই কৈছোঁ 50 লাখ আমি চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত দিম আমি যদি পইচাটো লৈ যাই পেলাই বস্তু বাহনি কিনি পেলাই যদি তাতে গ'লে হয় কিন্তু এইটো গ'লে আমি কোনোবা পাব কোনোবা নাপাব এনেকুৱা হ'লে হয় চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত দিছে গভৰ্ণমেণ্টে ভালকৈ বিতৰণ কৰিব সহায় কৰিছে আৰু প্ৰয়োজন হয় মানে আমি যদি কেপাচিটিটো আৰু চেষ্টা কৰিম আমি কেপাচিটিটো আৰু বঢ়াবৰ কাৰণে ৰিলিফ ফাণ্ডত পইচা দিবৰ কাৰণে পাৰ্কটো ঠিকেই আছে মই ট্ৰাষ্টৰ লগত কথা পাতিছোঁ ঠিকেই আছে আৰু চিলড্ৰেন পাৰ্কটো ভাল বনাব লাগে আমি এইটো কৰিম